নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যোৱাকালি যি থাৰ্ড ছেমিষ্টাৰ আৰু ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফৰ্ম ফিলাপৰ ৰিগাৰ্ডিঙত ভিডিঅ' বনাইছিলোঁ। তাত কৈছিলোঁ যে তোমালোকে কেনেকৈ ফৰ্ম ফিলাপ নিজে কৰিবা, নেক্সট ভিডিঅ'ত আপোনালোক জনাম বুলি কৈছিলোঁ। ঠিক সেইদৰে আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম যে কেনেকৈ যি ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰৰ ফৰ্ম ফিলাপ কেনেকৈ কৰিব আজিৰ ভিডিঅ'ত দেখুৱাম। চ' গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি ইনফৰ্মেটিভ লাগে ভিডিঅ'টো লাইক কৰিব। ফৰ্ম ফিলাপ কৰিবলৈ তোমালোকে এইটো ৱেবছাইটলৈ আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তাত গৈ ডাইৰেক্ট এইটো ৱেবছাইটলৈ আহিব পাৰিবা। অহাৰ পাছত যি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যি এনৰলমেণ্ট নাম্বাৰ আৰু পাছপৰ্ট দিছিলে সেইটো ইয়াত বহুৱাই দিব। এনৰলমেণ্ট নাম্বাৰ আৰু পাছপৰ্ট। এনৰলমেণ্ট আৰু পাছপৰ্ট বহুৱাৰ পাছত চিম্পলি যি লগ ইন বাটন আছে, লগ ইন বাটনত ক্লিক কৰিব লাগিব। লগ ইন বাটনত ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ অৰ্থাৎ যি ডেছবৰ্ড, সেই ডেছবৰ্ডটো খুলি আহিব। ডেছবৰ্ডটো খুলি অহাৰ লগে লগে ইয়াত ষ্টেপ 1 ষ্টেপ 2 বুলি দিয়া আছে। যিহেতু ষ্টেপ 1ত কোৰ্চ চিলেকশ্যন আৰু এইটো ষ্টেপ 2 আছে এক্সামিনেশ্যন ফৰ্ম, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত ওলাই আহিব নতুন ইণ্টাৰফেচ। তাত দিয়া হ'ব ৰেজিষ্ট্ৰেশ্যন অপেন ফৰ ৰেগুলাৰ এক্সামিনেশ্যন ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড থাৰ্ড ছেমিষ্টাৰ ফৰ নৱেম্বৰ ডিচেম্বৰ এক্সামিনেশ্যন ছেশ্যন বেচেলাৰ অফ আৰ্টছ। আৰু তলত দিয়া আছে ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে যি কুৱেশ্যন পেপাৰ চিলেকশ্যন সেইটো ডেছবৰ্ডলৈ আহিব। অহাৰ পাছত চিম্পলি আপোনালোকে ইয়াত যিসকলে কিছুদিন পূৰ্বে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে কোৰ্চ ৰেজিষ্ট্ৰেশ্যন, সেইসকলে মাত্ৰ এটা অপশ্যনে চিলেক্ট কৰিব লাগিব, যিটো ইয়াত PW অপশ্যন ষ্টেটাছ। সেইটো ইয়াত যিসকলে PW কেটেগৰীত আহে তেওঁলোকে যি কেটেগৰী হয় সেইটো চিলেক্ট কৰি ল'ব লাগিব আৰু যিসকলে কেটেগৰীত নপৰে সেইসকলে নট এপ্লিকেবল অপশ্যনত ক্লিক কৰি নট এপ্লিকেবলটো চিলেক্ট কৰি আগৰ প্ৰচেছটো আগবাঢ়ি যাব। ইয়াত ছাবমিট বাটন দেখা পাব, ছাবমিট বাটনত ক্লিক কৰিব লাগিব। ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে ইয়াত কেইটামান অপশ্যন ওলাব। ইয়াত আপডেট কোৰ্চ, বিল ডেস্ক, ৰেজিপে এণ্ড কেঞ্চেল। যদি কোৰ্চৰ চিলেকশ্যনত কিবা ভুল হৈছে, যিটো আপডেট কোৰ্চ আছে তাত ক্লিক কৰি কোৰ্চবিলাক আপডেট কৰিব পাৰে। আৰু ইয়াত দুটা মাধ্যমেৰে তোমালোকে পে'মেণ্ট গেটৱে কৰিব পাৰিবা, এটা বিল ডেস্ক আৰু এটা আছে ৰেজিপে। তোমালোকে যদি বিল ডেস্কৰ যোগেদি পে'মেণ্ট কৰিব বিচাৰা বিল ডেস্কত চিলেক্ট কৰি পে'মেণ্ট কৰিব পাৰা, আৰু যদি ৰেজিপেত কৰিব বিচাৰা ৰেজিপেত চিলেক্ট কৰি ৰেজিপেৰ দ্বাৰা পে'মেণ্টটো কৰিব পাৰা। চ' গতিকে মই এতিয়া বিল ডেস্কৰ থ্ৰুদি মই পে'মেণ্ট কৰিম। চ' বিল ডেস্কটো চিলেক্ট কৰিম। বিল ডেস্ক চিলেক্ট কৰাৰ পাছত ইয়াত বিভিন্ন ধৰণৰ মাধ্যম ওলাব। ইয়াত তুমি নেট বেংকিং, UPI, ৱালেট, QR, ডেবিট কাৰ্ড বিভিন্ন মাধ্যমেৰে তুমি পে'মেণ্ট কৰিব পাৰা। চ' গতিকে মই QR কোড চিলেক্ট কৰিম। QR কোড চিলেক্ট কৰাৰ পাছত এটা ভীম UPI ওলাব, তাত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে যি মেক পে'মেণ্ট আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে QR কোড ওলাই আহিব। এইটো স্কেন কৰি তোমালোকে যি পে'মেণ্ট সেইটো পে'মেণ্ট কৰিব লাগিব। যি গুগল পে' বা ফোনপে'ৰ থ্ৰুদি তোমালোকে এইটো স্কেন কৰি পে'মেণ্টটো কৰি দিবা। পে'মেণ্টটো কৰাৰ পাছত নেক্সট ষ্টেপটো দেখুৱাম। মই পে'মেণ্টটো কৰি ল'ম। পে'মেণ্ট ছাকচেছফুল হোৱাৰ পাছত তোমালোকে পুনৰ এইটো ৱেবছাইটলৈ ৰিডাইৰেক্ট হ'বা। তাত SMS দিয়া হ'ব যে ছাকচেছফুল ফৰ ফিজ ডিটেইলছ আপডেট, আৰু এটা প্ৰিণ্ট অপশ্যন দেখাব। তাত প্ৰিণ্ট অপশ্যনত ক্লিক কৰি যি পে'মেণ্ট ফিজৰ PDF এইটো তোমালোকে প্ৰিণ্ট কৰি ল'ব পাৰা বা ছেভ কৰি থ'ব পাৰা। চিম্পলি তোমালোকে প্ৰিণ্ট এপ্লিকেশ্যনত ক্লিক কৰি যি এপ্লিকেশ্যন অৰ্থাৎ ফিজ PDF এইটো তোমালোকে প্ৰিণ্ট কৰি বা ছেভ কৰি থ'ব পাৰা। আৰু যি থাৰ্ড ছেমিষ্টাৰ আছে এইটো মই ফাৰ্ষ্ট ছেমিষ্টাৰত কৰি দিছিলোঁ। থাৰ্ড ছেমিষ্টাৰ আৰু ফাৰ্ষ্ট ছেমিষ্টাৰ ছেম একে প্ৰচেছ তোমালোকে এনেধৰণে কৰিব লাগিব আৰু তোমালোকে এনেধৰণে পে'মেণ্ট কৰিব লাগিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ইনফৰ্মেটিভ লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যিহেতু মই আগলৈ তোমালোকলৈ বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ' বনাই থাকিম। চ' গতিকে মোক
মটিভ দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি। চ' আজিলৈ ইমানতে সামৰিছোঁ। থেংকছ ফৰ ৱাটছিং।